কাম কৰি আছে সকলো আজি আমাৰ লগত আলোচনা কৰিছে। এটা সময়ত এটা জনগোষ্ঠী আছে, জনগোষ্ঠীৰ লগত কথা পাতিব পৰা পৰিৱেশ নাছিল, এটা দলে আনটো দলৰ লগত কথা পাতিব পৰা পৰিৱেশ নাছিলে, আৰু আজি সম্পূৰ্ণ এটা বিপৰীত এটা প্ৰতিচ্ছবি আজি এনেকুৱা এটা পৰিৱেশ আজি বিজ্ঞানৰ গঢ়ি তুলিলে। ইয়াত মানুহে হিংসা কৰাটো দূৰৰে কথা, এতিয়া কোনোবা যদি অলপ তাৰিখে কথা কয় সেইটো ভাগ পাতিব পৰা মানুহ হ'ল। 24 আৱাৰ ছ'চিয়েল মিডিয়া এজনে আনজনৰ প্ৰতি ক্ৰিটিচিজম কৰা, নিজৰ বাক স্বাধীনতাটো ল'বলৈ আজি সক্ষম হৈছে, নিজৰ গণতান্ত্ৰিক অধিকাৰটো সকলো ল'বলৈ সক্ষম হৈছে। যি কেন্দ্ৰীয় চৰকাৰ আঁচনি, ৰাজ্য চৰকাৰ আঁচনি, কিন্তু 100% ৰাইজলৈ লৈ যাবলৈ আমাৰ প্ৰধান আবেদনটিকে বেছি টকা দিয়া হ'ল। বড় ছুটি হিচাপে, শান্তি ছুটি হিচাপে 9খন কলেজ, য'ত আমাৰ উচ্চ শিক্ষাৰ বহুত অভাৱ আছিলে, 9খন কলেজ প্ৰভিটিলাইজ হৈ গ'ল। তেনেকুৱা বহুতখিনি কাম মই কৈ পেলাই শেষ কৰিব নোৱাৰিম। যুৱ যুৱতীক আজি চিভিল চাৰ্ভিচত ধৰি যোৱাৰ পৰা বিভিন্ন চাকৰি বাকৰিৰ বাবে তৈয়াৰ কৰা, ভূমিৰ সমস্যাবিলাক সমাধান কৰা। আজি ভূমিৰ ক্ষেত্ৰত বহুতে বহুত ৰাজনীতি চলাই আছিলে, আগৰ পৰা অকল ভূমিকে লৈ পেলাই সকলো ৰাজনীতি কৰি আছিলে, কিন্তু আজি বিটিআৰ অঞ্চলত ভূমিক লৈ কৰা ৰাজনীতিটো এই ইউপিপিএলৰ সময়তে এইটো শেষ হৈ যাব। কাৰণ এতিয়া অলৰেডি 1,42,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হ'ল, আৰু 2 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। কোনো ভাবা নাছিলে কাউন্সিল চৰকাৰত লেণ্ড ডকুমেণ্টবিলাক ডিজিটাইজ হ'ব, কোনো ভাবা নাছিলে কাউন্সিলত অফিচ হ'ব পাৰে, কোনো ভাবা নাছিলে বড়োলেণ্ডৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলা হ'ব পাৰে। আজি কোনোবা ক্ৰিটিচাইজ কৰিছে যে ইয়াত মানে খেলা পাতি পইচা ওলাইছে, কিবা ওলাইছে। আগতে বহুত ফেষ্টিভেল পাতি কোটি কোটি টকা খৰচ কৰিছিলে, বড়োলেণ্ডৰ ঘূৰি কোটি কোটি টকা খৰচ কৰিছিলে, এই নেতাবিলাকে দিনে ৰাতি জুৱা খেলিছিলে। আজি বড়োলেণ্ডত না জুৱা আছে, না মেলা আছে, না তেনেকুৱা কিবা আননেচেচাৰী কিবা মেলা পাতি পেলাই ইয়াতে কোটি কোটি খৰচ কৰিছে। ইয়াত সন্তোষ ট্ৰফি হৈছে, ইয়াত দূৰত কাম হৈছে, য'ত আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে খেলত এটা ডাঙৰ এক্সপ'জাৰ পাইছে, আৰু ভৱিষ্যতত নিজকে বিশ্বৰ এজন ভাল খেলুৱৈ গঢ়িবৰ কাৰণে সুযোগ পাইছে। আজি শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কম দিনৰ ভিতৰতে আমাৰ জিলাবিলাকে অসমৰ টপ লেভেলত আহি গ'ল। কিবা ভাবিলে সপোন যে লাগে, বহুত মানুহে চেষ্টা কৰিব টান পায়, কিন্তু সকলো সম্ভৱ হয়, কিন্তু ভাল এটা পলিটিকেল উইল লাগে। আজি চবে ভাবিছে ভাল পৰিৱেশ হ'ল বিটিআৰত আমি ৰাজনীতি কৰিব পাৰিম, ৰাজনীতি কৰাৰ কোনো বাধা নাই, কিন্তু বিটিআৰ অঞ্চলত যি আমাৰ মাক দেউতাক এটা ভাই আছে, যিসকলে দখল কৰি বঞ্চিত লাঞ্ছিত হৈ আছিলে, সেইসকলৰ মৰম স্নেহ চকুৰে চাই সেইসকলক আগুৱাই লৈ ৰাজনীতি কৰাত আমাৰ কাকো বাধা নাই। কিন্তু ৰাজনীতি কৰাৰ নামত বড়োলেণ্ড অঞ্চলৰ কোনোবা সমাজ বিভাজন কৰিব বিচাৰে, জাতি বিভাজন কৰিব বিচাৰে, এই অঞ্চলৰ পিছপৰা মানুহবিলাকক ৰাজনীতিত ভাগ সাজাব বিচাৰে, সেইসকলক যদি ব্যৱহাৰ কৰিব বিচাৰে তাক আমাৰ ক'বলগীয়া আছে। সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছো। আজি বতৰে